ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ, ৰাজহুৱা কৰিব নোৱাৰোঁ, সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে। মই বাৰম্বাৰ কৈছোঁ আৰু মই মুখ্যমন্ত্ৰীক সকীয়াই দিবলৈ বিচাৰিছোঁ, আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো আৰু সেইখিনি কথা মই ক'বলৈ বিচৰা নাই। সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে। মোক বাধ্য নকৰাব, মোক বাধ্য নকৰাব। আইনীভাৱে আজি এই যে এক্ট জুভেনাইল জাষ্টিছ এক্টৰ যে ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে, তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা কৰিম। দ্বিতীয়বাৰ সকীয়াই দিছোঁ যে মোৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে হওক বা নিজৰ গুণ্ডা বাহিনী জৰিয়তে হওক মোৰ ওপৰত যিমান আক্ৰমণ কৰিবলৈ বিচাৰে কৰক, সহ্য কৰাৰ তাকত মোৰ ওচৰত আছে। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ, লাচিতৰ বংশ, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অৰাজনৈতিক গুণ্ডা বাহিনীৰ আক্ৰমণ পৰা মই ভয় নকৰোঁ। কিন্তু যদি আমাৰ কংগ্ৰেছ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আমাৰ অসমৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আপোনালোকে মানুহৰ মাজত হিংসা সৃষ্টি কৰা এনেকুৱা ধৰণৰ কিছু কথাবোৰ কয়, এনেকুৱা কিছুমান ছ'চিয়েল মিডিয়াৰ যোগেদি ভিডিঅ' আপোনালোকে যদি প্ৰচাৰ কৰে, তেতিয়া শেষৰলৈকে মই আপোনাৰ পিছে পিছে মই থাকিম, মই এৰি নিদিওঁ, মই এৰি নিদিওঁ। সেইকাৰণে মোৰ ওপৰত যি কৰিব লাগে কৰক, হ'ব। ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ, ৰাজহুৱা কৰিব নোৱাৰোঁ, সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে।